হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ সকলোৱে? মোৰ ভাল। আপোনালোকৰ মাজলৈ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। মাইনাই আশা কৰোঁ সকলোৱে ভাল। আজি আপোনালোকৰ মাজলৈ মাইনাই দুটামান কথাৰ বাবে আপোনালোকৰ মাজলৈ মই ভিডিঅ'টো বনাবলৈ আগবাঢ়ি আহিছোঁ। যদি মোক কিবা ক'ৰবাত ভুল ভ্ৰান্তি হৈ যায়, সকলোৱে ক্ষমা মাৰ্জনা কৰিব। তেন্তে দেৰি নকৰি আৰম্ভ কৰোঁ আহক মোৰ এই ভিডিঅ'টো। জীৱনটো কেতিয়াও কাৰো বাবে সহজ নহয়। জীৱনে কেতিয়াবা হাঁহিবলৈ শিকায়, কেতিয়াবা কান্দিবলৈ শিকায়। জীৱনটোত কেতিয়াবা আমি ভাগৰি পৰোঁ, কেতিয়াবা সুখ থাকে, কেতিয়াবা দুখ থাকে, কেতিয়াবা আনন্দ থাকে। কিন্তু জীৱনটোৰ লগত আমি যুঁজিবলৈ প্ৰত্যেকে একোজন নিজকে মানুহ হিচাপে গঢ় দিব লাগিব। যদি মানুহ হিচাপে গঢ় দিবলৈ হয়, মানুহে জীৱনটোত সদায় নিষ্ঠা একতা সততাৰে কাম কৰি যাব লাগিব। জীৱনটোত কি আছে? আজি আছে, কাইলৈ নাই। জীৱনটোত যদি জীয়াই থাকিবলৈ হ'লে সকলোৰে লগত হাঁহি ধেমালি ফূৰ্তি এটা আনন্দ মুখেৰে জীৱনটো পাৰ কৰিব লাগিব। জীৱনটো আজি আছে, কাইলৈ নাই। কিন্তু জীৱনটোত কি পালে তাক সদায় সকলোৱে উপভোগ কৰিবলৈ শিকক। জীৱনটোত পাবলৈ বহুত বস্তুৱেই আছে, কিন্তু আমি কেতিয়াও আয়ত্ব কৰিব নাজানো। জীৱনটোত কিছুমান বস্তু আমি বিচাৰিলেও পোৱা নাযায়, যিবোৰ বস্তু আমি মাথো আয়ত্ব কৰিবহে জানো। জীৱনত আমি বহুত শিক্ষা পাওঁ। কেতিয়াবা বাধা বিঘিনিও আহিব পাৰে জীৱনত। কেতিয়াও জীৱনটোৰ লগত কেতিয়াও থমকি নৰ'ব। জীৱনটোৱে কেতিয়াবা আপোনালোকক হাঁহিবও শিকাব, কান্দিবলৈ শিকাব। মাথো জীৱনটোৰ লগত আমি সকলোৱে আগবাঢ়ি যাব লাগিব। জীৱনটোত কি আছে? জীৱনটো খালী কেৱল শূন্য আৰু শূন্য। জীৱনটোত যি আছে আমি সকলোৱে কৰ্মৰ মাজেৰে আগবাঢ়ি গ'লে জীৱনটো সুন্দৰ হয়। জীৱনটো দুদিনীয়া কৈছে, ঠিকেই কৈছে, কিন্তু জীৱনটো হৈছে দুদিনীয়া। জীৱনটোৰ লগত যদি দুদিনীয়া হয়, সেই দুদিনীয়া জীৱনটোত আপোনালোকে কি কাম কৰিলে, কি ভাল কৰিলে, সেইবোৰ জীৱনৰ লগত আগবাঢ়ি যাব লাগিব। জীৱনত কিছুমান আশা থাকে, যিবোৰ কেতিয়াও পূৰণ নহয়। জীৱনত কিছুমান সপোন থাকে, যিবোৰ কেতিয়াও সঁচা নহয়। জীৱনটো তেতিয়াই সঁচা হ'ব, যেতিয়া নিজৰ ওপৰত নিজে থিয় দি আগবাঢ়ি যাব লাগিব। জীৱনটোত শিকিব লগা বহু বস্তুৱেই আছে, মাথো জীৱনটোৰ লগত আয়ত্ব কৰিব জানিলে জীৱনটো সুন্দৰ হৈ যাব। জীৱনটোতনো আমি কি কৰিম? মানুহে ভাবে জীৱনটোত আমি জীয়াই আহিলোঁ পৃথিৱীলৈ, কিনো কৰিম? সকলোৱে সেনেকৈ ভাবে। কি খাইছোঁ, কি নবৈছোঁ, সেইটো চিন্তা নাই। মানুহ জীয়াই থাকিবলৈ হ'লে অলপমান সুখ, আনন্দ, হাঁহি কান্দোন এইবোৰ থাকিবই। জীৱনত বাস্তৱত ঘটি থকা কিছুমান ঘটনাক পাহৰি জীৱনটোৰ লগত সদায় আগবাঢ়ি যাব লাগিব। তেতিয়া জীৱনটো সুন্দৰ হ'ব। জীৱনত কিছুমান ঘাত প্ৰতিঘাত আহিব পাৰে, কেতিয়াও থমকি ৰ'ব নালাগে। জীৱনটোৰ পৰা সকলোৱে আগবাঢ়ি যাব লাগিব। কাম সৰুৱে হওক বা ডাঙৰ, কেতিয়াও জীৱনটোৰ লগত হেমাহি কৰিব নালাগে। কাকো ধনী দুখীয়া উচ্চ নীচ বুলি হাঁহিব নালাগে। জীৱনটো লগত সদায় সকলোৱে উপভোগ কৰিবলৈ শিকক। জীৱন আজি আছে, কালি নাই। আজি মানুহ কাইলৈ মাটিৰ লগত মিলি যাব। কিন্তু সেই জীৱনত কি কৰিলে সেই ফলখিনি আপোনালোকে নেদেখাজনৰ ওচৰত পাব। জীৱনটোত কি আছে মই নাজানো, কিন্তু মই ক'বলৈ এইখিনি কথা ক'বলৈ এইকাৰণে মই বাধ্য হৈ পৰিলোঁ যে জীৱনটোত আছেনো কি? জীৱনটোৰ পৰা যদি আগবাঢ়িব বিচাৰিছে, নিজকে মানুহ হিচাপে গঢ় দিয়ক। জীৱনটোত শিকিবলৈ বহুত কথাই থাকে, যিবোৰ আমি আয়ত্ব কৰিব কেতিয়াও নাজানো আৰু নিশিকোঁ। যদি জীৱনটো যদি নিজে আমি সুন্দৰকৈ সজাই তুলিব পাৰোঁ, তেতিয়া আমাৰ নিজৰ জীৱনটো সুন্দৰ হৈ উঠিব। জীৱনটোত কিছুমান আশাও থাকি যায়, সেই আশাবোৰ কেতিয়াও পূৰণ নহয়। যদি নিজকে মানুহ হিচাপে গঢ় দিয়ে, মানুহ হিচাপে ৰূপ দিয়ে, তেতিয়া সেই জীৱনটো সুন্দৰ হ'ব। সকলোকে মানুহক মানুহৰ দৰে ভাবিব, সকলোকে সমান দৃষ্টিৰে চাব, কাকো উচ্চ জাতি নিচ্চ জাতি ধৰ্ম জাতি এইবোৰ বুলি ঘৃণা ভেদ মনত নানিব। জীৱনটোত মাটি মানুহ এদিন মাটিৰ লগতে মিলি যাব। তেন্তে বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'টো আজিলৈ ইমানেই। যদি মোৰ ভিডিঅ'টো চাই সকলোৱে ভাল পাইছে, এটা লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, যাতে নতুন নতুন ভিডিঅ' মই সকলোকে দি যাব পাৰোঁ। শেষত এটাই মই সকলোকে অনুৰোধ কৰিছোঁ, যাতে নতুন বস্তুটো সকলোৱে সুখত থাকক, আনন্দ কৰি থাকক, হাঁহি ধেমালি ফূৰ্তি কৰি থাকক, জীয়াই থকা দিনবোৰ যেন সদায় কৰ্মই আগবাঢ়ি যাওক। তাকে কৈ সপোন মাইনাই আজি মোৰ এই ভিডিঅ'টোৰ পৰা বাই বাই। পুনৰ লগ পাম অন্য এটি ভিডিঅ'ৰ আশাৰে। তেন্তে বন্ধু বান্ধৱীসকল, আজি মোৰ ভিডিঅ'টোৰ পৰা মাইনাই আপোনালোকৰ ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ। নমস্কাৰ। পুনৰ এটি লগ পাম নতুন এটি ভিডিঅ'ৰ আশাৰে। আজিলৈ বাই বাই, নমস্কাৰ।